জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যেটো খঙত আছিলোঁ একো নহ'ব নেকি এছআইটিক গালি পাৰিছিলোঁ মুখ্যমন্ত্ৰীক গালি পাৰিছিলোঁ সবকে বেয়াকৈ কৈছিলোঁ কিন্তু আজি মই নিজে সাক্ষী দি প্ৰমাণ হৈ থাকিলোঁ এটা কথা কনফাৰ্ম যে এইখন কোৰ্টে জুবিনক ন্যায় দিবই আৰু এইখন চৰকাৰে জুবিনক ন্যায় দিবই এইটো কনফাৰ্ম সময় ল'লে তেওঁলোকৰ কথাটো এনেকুৱা হ'ল শ্যামকানু মহন্তৰ উকিলজনৰ কথাটো হ'ল যে মানে শ্যামকানু মহন্ত দুখী নহয় আৰু পকাই পকাই প্ৰশ্ন কৰে আৰু উত্তৰবিলাক যেতিয়া দিছোঁ উল্টাই তেওঁহে ফচি গৈছে আচৰিত কথাটো দিল্লীৰ পৰা যিজন আছে সিদ্ধাৰ্থ শৰ্মাৰ উকিলজনে ইমান পাক লগাই প্ৰশ্ন কৰিছে লাষ্টত কৈছে কি যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ যে হত্যা কৰিছে প্ৰমাণ কি মই কিয় এফআইআৰ নিদিলোঁ আগতে তো মই ক'লোঁ এইটো কথা ক'লোঁ যে শ্যামকানু মহন্ত আগতে মানে এজন আইকন আছিলে তেওঁ পলিটিকেল এনালাইচিছ আছিল এণ্টাৰপ্ৰেনাৰ আছিলে তেওঁ বহুত অসমীয়া ল'ৰাক চাকৰি দিছিলে কিন্তু আজি জেলৰ ভিতৰত সোমাই আছে তো তেনেকুৱা কথা তো মোটামুটি আজি তেওঁলোকে নোৱাৰিলে আমাক আৰু এটা কথা ঠিক যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যেটো খঙত আছিলোঁ একো নহ'ব নেকি এছআইটিক গালি পাৰিছিলোঁ মুখ্যমন্ত্ৰীক গালি পাৰিছিলোঁ সবকে বেয়াকৈ কৈছিলোঁ কিন্তু আজি মই নিজে সাক্ষী দি প্ৰমাণ হৈ থাকিলোঁ এটা কথা কনফাৰ্ম যে এইখন কোৰ্টে জুবিনক ন্যায় দিবই আৰু এইখন চৰকাৰে জুবিনক ন্যায় দিবই এইটো কনফাৰ্ম আজি মই নিজে প্ৰমাণ হ'লোঁ কোৰ্টখন খুব ধুনীয়াকৈ গৈ আছে আৰু সবকে মিলি যোনে যি কৈছে সব লিপিবদ্ধ কৰি আছে সঁচাই এইখন কোৰ্টে জুবিনক ন্যায় দিব আৰু ইয়াৰ লগতে এটা কথা ক'বই লাগিব যে জুবিন গাৰ্গক লৈ যিটো ৰাজনীতি চলিছিলে বিশেষকৈ ইলেকশ্যনৰ আগত কংগ্ৰেছ দলে হওক গৌৰৱ গগৈ হওক তেওঁলোকে ইস্তাহাৰতো লিখি দিছিল জুবিন গাৰ্গক ন্যায় দিম বুলি কিন্তু আজি ক'ত আজি দুমাহ হ'ল এতিয়া দেখোন কাৰো কোনো খবৰেই নাই ৰকিবুল হুছেইনো নাই গৌৰৱ গগৈও নাই কোনো নাই কিয় বিপদৰ সময়ত তেওঁলোক কিয় নাথাকে মানুহ অসমীয়া মানুহৰ ওচৰত আজি থাকিব লাগিছিল নাই তাৰমানে কি যে এটা কথা ঠিক ইয়াৰ আগতে জুবিনক ৰাজনীতিয়ে হৈছিলে আৰু যাতে ৰাজনীতি নহয় গতিকে ন্যায় প্ৰসংগটোত আপুনি এতিয়া মানে আশ্বস্ত হ'ব পাৰি আৰু এটা কথা এফআইআৰ বহুত পৰিছিলে আমি জনাত এতিয়া মই CIDৰ পৰা গম পালোঁ আমি যিখন এফআইআৰ দিছোঁ সেইখন এফআইআৰ মতেহে গোটেই কেছটো চলিব এতিয়া কিছু সময় আগতে গৰিমা শইকীয়াই কৈছে যিখিনি প্ৰবাসী অসমীয়া আছিলে যে ইহঁতত থকা মানুহখিনি গোটেইখিনি দুখী কিন্তু এতিয়ালৈকে আইনৰ আওতালৈ অহা নাই তেনেকুৱা ধৰণৰ কথা নাই আজিতো মই কৈ দিলোঁ তন্ময় অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন তেওঁলোকৰ কথা মই আজি ক'লোঁ যে স্পষ্ট জুবিন গাৰ্গক মদ কোনে খুৱাইছিলে অমৃত প্ৰভা তন্ময় ফুকন অভিমন্যু তালুকদাৰ এওঁলোকে আৰু অমৃত প্ৰভাৰ উকিলে মোক এটা কথা কৈছিলে যে জুবিন গাৰ্গৰ মদ খোৱাৰ ক্ষেত্ৰত কৈছিলে মই কৈছোঁ অমৃত প্ৰভাই মদ খুৱাইছে অমৃত প্ৰভাই বদমাচি কৰি পেলাই ইয়াত চলে লৈ গৈছে অমৃত প্ৰভাৰ ফটোখন নাথাকিব পাৰে ফটোখন কিয় নাই কাৰণ অমৃত প্ৰভাই কেমেৰা কৰি আছিলে আৰু এজনী ছোৱালী আছিলে সুস্মিতা গোস্বামী ডটাৰ অফ সুকুমাৰ গোস্বামী এওঁলোক দুজনে আৰু ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ সন্দীপন গাৰ্গ তেওঁৰ যিটো দায়িত্ব পুলিচৰ যিটো দায়িত্ব তেওঁ সেইটো পালন নকৰিলে এই কথাটো কৈছোঁ যে তেওঁ প্ৰথম ঘটনাটো ঘটাৰ লগে লগে তেওঁ পুলিচি কায়দাত মোবাইলবিলাক চিজ কৰিব লাগিছিল কিন্তু সেইটো নকৰি অমৃত প্ৰভাই ফটো উঠাই থাকিলে সিদ্ধাৰ্থ শৰ্মাই তেওঁ মেনেজাৰ হয় তেওঁ জুবিন গাৰ্গক উঠাই দিব লাগিছিল তেওঁ নুঠালে তো তেনেকুৱা কথা মুঠতে গোটেই টীমটোৱে জুবিন গাৰ্গক হত্যা কৰিছে আৰু আজি মোৰ সাক্ষীত মই সেইখিনি প্ৰমাণ কৰিব চেষ্টা কৰিছোঁ আপুনি আশ্বস্ত হৈছে আৰু মই আশ্বস্ত আৰু এইখন কোৰ্টে ন্যায় দিব জুবিনক